নিশ্চিতভাৱে আচলতে ক'ব লাগিব ৰাতিপুৱাৰ ভাগৰ পৰা যি আচলতে গণতন্ত্ৰৰ মহা উৎসৱ এই মহা উৎসৱত যথেষ্ট ইয়াত যি ভোট কেন্দ্ৰসমূহ আছে এই ভোট কেন্দ্ৰসমূহত তেখেতসকলে ভোটদান নিজৰ ভোটদান তেখেতসকলে দিলে আৰু এটা কথা আচলতে ক'ব লাগিব বৰ্তমানৰ সাংসদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া মোৰ লগত আছে মই পোনে পোনে তেখেতলৈ যাম আৰু তেখেতৰ পৰা জানিম তেওঁ আচলতে কিমান আত্মবিশ্বাসী আৰু কি ধৰণে তেখেতে আচলতে আশা কৰিছে এই আশাৰ কথা আচলতে জনসাধাৰণ উদ্দেশ্যে কি ক'ব এই সমগ্ৰ বিষয় জানিবৰ কাৰণে মই শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ কি ক'ব দাদা এই মুহূৰ্তত প্ৰায় 50-60% ভোট হৈ গৈছে আপুনি কেনেধৰণে আশাবাদী 3 বজাৰ যিটো আমি ৰিপৰ্ট পাইছোঁ 64.5% এনেকুৱা ধৰণৰ এটা আন্দাজ কৰিছোঁ আৰু এতিয়া দেখিছে দীঘলীয়া শাৰী এতিয়াও ভোটদাতা ৰাইজৰ আছে গতিকে মই এটা অনুমান কৰিব পাৰোঁ যে 80%ৰ ওচৰ চাপিব সামগ্ৰিকভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ গতিকে আৰু য'তে গৈছোঁ ৰাতিপুৱাৰে পৰা বিভিন্ন যি ভোট কেন্দ্ৰত গৈছোঁ ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে এই গণতন্ত্ৰৰ এই উৎসৱত অংশ লৈছে আৰু মোৰ যিটো ধাৰণা আৰু কাকটো ভোট দিছে ক'ব নোৱাৰোঁ কিন্তু ধাৰণাটো এনেকুৱা কৰিব পাৰিছোঁ বিশ্বাস হৈছে যে এইবাৰ উন্নয়নৰ পক্ষে আৰু নৰেন্দ্ৰ মোদীজীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পতাৰ স্বাৰ্থত ৰাইজে এইবাৰ মানে NDA বা বিজেপিক তেওঁলোকে সমৰ্থন কৰিছে আৰু আন এটা কথা হ'ল কি যি পৰিৱেশ এতিয়া বিৰাজমান হৈছে এই পৰিৱেশত মানে আমিতো আপোনালোকে এইবিলাক শব্দ ব্যৱহাৰ কৰে চুনামী শব্দ ব্যৱহাৰ কৰে কিবা শব্দ ব্যৱহাৰ কৰে ধূলিচ্ছাত শব্দ ব্যৱহাৰ কৰে গতিকে বিৰোধী ধূলিচ্ছাত হোৱাৰ দিশত দৰং ওদালগুৰি লোকসভা সমষ্টিত মই যিখিনি এটা অনুমান কৰিব পাৰিছোঁ 70%তকৈ ওপৰ ভোট প্ৰায় 75% ভোট আমি NDA বা ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰাৰ সম্ভাৱনা আছে বাকী 20-25% বিৰোধী শিবিৰে হয়তো পাব আপুনি কিমান আশাবাদী তথাপিও আপুনি আপোনাৰ নিজৰ এটা আত্মবিশ্বাস আছে যে মই ইমান ভোট পাম আৰু ইমান ভোট পাই এইবাৰ দ্বিতীয়বাৰৰ বাবে সাংসদ হ'ম আৰু ৰূপালী জয়ন্তী বৰ্ষ আপোনালোকৰ কি ক'ব চাওক এতিয়া 22,14,516টা ভোট আছে তাৰে যদি আমি 80% আমি ধৰি দিওঁ তেনেহ'লে প্ৰায় 17.5 লাখ ভোট পলিং হ'ব লাগে গতিকে 17.5 লাখ নধৰিলেও আমি 17 লাখো যদি ধৰোঁ তেনেহ'লে সেই 17 লাখ ভোটৰ 80% যদি ধৰে তো প্ৰায় 12-12.5 লাখ ভোট NDA বা ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব বাকী যি 3-4 লাখ বা 4.5 লাখমান ভোট থাকিব সেইখিনি বিৰোধী শক্তি পাব আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিকভাৱে আপোনাৰ প্ৰতিদিন টাইমৰ তৰফৰ পৰা আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপুনি যি ধৰণে বিচাৰিছে সেইধৰণে যাতে হওক আৰু সামগ্ৰিকভাৱে এই দৃশ্যসমূহ মই দেখুৱাই আছোঁ এই ধৰণে আচলতে এতিয়া প্ৰায় 3 বাজিছে যদিও শাৰী পাতি প্ৰচণ্ড ৰ'দক নেওচি এই ধৰণে আচলতে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে এয়া সামগ্ৰিকভাৱে আমি দেখুৱাইছোঁ আৰু বিশেষকৈ ক'ব লাগিব দৰং ওদালগুৰি সমষ্টিত প্ৰায় ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 841টা কেন্দ্ৰত এই ধৰণে ভোটদান হৈ আছে ৰাতিপুৱাৰ ভাগৰ পৰা আৰু যথেষ্ট আচলতে ভোটদানৰ সংখ্যা এতিয়ালৈ বাঢ়িছে তথাপিও এটা আশা কৰিব পাৰি যে 81% ভোটেৰে ভোটদান আচলতে হ'ব এই কথাটো আচলতে নিশ্চিত কৰিব আচলতে সময় ল'ব লাগিব আৰু তেনে এটা ক্ষেত্ৰত প্ৰায় ইয়াত থকা 22 লাখ যি আচলতে 9,314 জন ভোটাৰে নিৰ্ণয় কৰিব 11জনকৈ প্ৰাৰ্থী আৰু সমান্তৰালভাৱে আচলতে ক'ব লাগিব ইয়াত এনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে আচলতে এইবাৰ যদিও ভোটদান সংখ্যা কিমান হয় সেই কথাটো আচলতে স্পষ্ট হোৱা নাই যদিও এটা কথা ক'ব লাগিব যে গণতন্ত্ৰ মুসাদিক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বিজেপি প্ৰাৰ্থীগৰাকীৰ মন্তব্য আমাৰ দৰ্শকসকলক শুনালে লগতে ভোট কেন্দ্ৰৰ পৰিৱেশ আপুনি দৰ্শকসকলক দেখুৱালে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ